বোৱাৰী মানে কি কৰিছেনো? বোৱাৰী, বোৱাৰী, ফ্লেচোন। ইমান দেৰি হ'ল চাহ একাপ দিব নোৱাৰে। ফ্লেচোন বোৱাৰী। মা মোক মাতিছিলে। মাতিছিলোঁ। ইমান দেৰিৰ ভিতৰত কি কৰি আছিলি? ইমান অকণমান চাওঁতে আৰু যা মোলৈ চাহ একাপ লৈ আহ। মা আপোনালৈ মই বেলেগ কামতহে লাগি আছিলোঁ। আপোনালৈ মই চাহ একাপ এতিয়াই লৈ আহিছোঁ। ৰ'ব। শুৱক মা। কি চাহ বনাইছ? ঘৰত মায়ে শিকি নাহিলি? মায়ে অকণমানো নিশিকালে। নেখাওঁ যা, লৈ যা তোৰ চাহ। কোনো সোমালে আমাৰ ঘৰত অকণমান চাহ বনাবলৈ। কাম এটা ভালকৈ কৰিব নাজানে। কোনো সোমালেহি জানো আমাৰ ঘৰত? নাজানো দেই। হ'ব মা, মই এতিয়া বনাই আছোঁ আপোনালৈ। কঁকালটো বিষ, মূৰটো বিষ। কোনোবাই যদি সহায় কৰিলেহেঁতেন কোনোবাই যদি মোৰ মালিচ কৰিলেহেঁতেন। এজনী মোৰ ওচৰলৈকে নহা হ'ল। বোৱাৰীও মোৰ ছোৱালীও যিজনী ওচৰলৈকে নাহে। ল'ৰাও যিকেইটা ওচৰলৈকে আহিব, খবৰ এটা নলয়। এনেকৈ পৰি থাকিম যেন লাগিছে। মোৰ কি হ'ব আজি মোৰ মাথাটোচোন বৰকৈ বিষাইছে। কঁকালটো বিষ। মা, মা, আপোনাৰ কি হ'ল? জ্বৰ উঠিছে। ৰ'ব। গাটো গৰম দেখোন। জ্বৰো হৈছে। মই কঁকালখনো বিষাইছে। আপোনাক মই এতিয়াই মালিচ কৰি দিম। এতিয়াই ভাল হৈ যাব। ৰ'ব। আপুনি চিন্তা নকৰিব। ৰ'ব। মই থাকোঁতে আপুনি অকণমানো চিন্তা নকৰিব। মই আছোঁ কাৰণে মই আপোনাক চব ঠিক কৰি দিম। আপোনাক মালিচ কৰি দিওঁতে বহুত ভাল হৈ যাব। এতিয়াহে ভাল লাগিছে। বহুতখিনি আৰাম পাইছোঁ মই। বোৱাৰীয়ে মোক মালিচ কৰি দিলে। মই তাক ইমান বেয়াকৈ ক'লোঁ। বোৱাৰী, এইফালে আহ। বহ, মোৰ ওচৰতে বহচোন। বোৱাৰী, তোক মই তোক বেয়া বুজি আছিলোঁ। তই কিন্তু এতিয়া ভালহে ওলালি। তই মোক ভুল নুবুজিবি। তই মোৰ আজিৰ পৰা ছোৱালীৰ দৰে হ'লি।